হয়, কালি দুপৰীয়া আমি 2টামান বজাত এটা ইনফৰমেশ্যন পালোঁ। ডিষ্ট্ৰিক্ট জেলৰ আমাৰ যোনটো শদিয়া জেল আছে তাৰ পৰা ইনফৰমেশ্যনটো আছিল যে 4জন কয়েদী তাৰ পৰা পলাইছে। ইমিডিয়েটলি আমি গ'লোঁ জেললৈ তাৰ চিটুৱেশ্যনটো চাই পেলাই। তাৰপিছত আমি যোনটো বাটেদি মানে গুচি গৈছিলে সেই বাটটো দিয়ে আমি তেওঁলোকক মানে পিছে পিছে গৈ পেলাই তেনেকৈ অপাৰেশ্যন কৰি উইদিন 5 hours অফ এস্কেপিং মানে আমি 3জনক ইতিমধ্যে কৰায়ত্ব কৰিব সক্ষম হৈছোঁ। তেওঁলোকৰ নাম হ'ল সোণটো সোণোৱাল, নবীন বুঢ়াগোহাঁই আৰু অঞ্চল জ্যোতি চেতিয়া। আমি 3জনক মানে উইদিন 5 hours আমি মানে হেৰি কৰি লৈছোঁ। আৰু লাষ্ট এজন আছে এতিয়ালৈকে আমাৰ অপাৰেশ্যন আছেই, এতিয়াও আমি চলাই ৰাখিছোঁ। খুব সোনকালে এজনকো আটক কৰিম বুলি আমি আশা কৰিছোঁ। হয়, কালি দুপৰীয়া আমি 2টামান বজাত এটা ইনফৰমেশ্যন পালোঁ। ডিষ্ট্ৰিক্ট জেলৰ আমাৰ যোনটো শদিয়া জেল আছে তাৰ পৰা ইনফৰমেশ্যনটো আছিল যে 4জন কয়েদী তাৰ পৰা পলাইছে। ইমিডিয়েটলি আমি গ'লোঁ জেললৈ তাৰ চিটুৱেশ্যনটো চাই পেলাই। তাৰপিছত আমি যোনটো বাটেদি মানে গুচি গৈছিলে সেই বাটটো দিয়ে আমি তেওঁলোকক মানে পিছে পিছে গৈ পেলাই তেনেকৈ অপাৰেশ্যন কৰি উইদিন 5 hours অফ এস্কেপিং মানে আমি 3জনক ইতিমধ্যে কৰায়ত্ব কৰিব সক্ষম হৈছোঁ। তেওঁলোকৰ নাম হ'ল সোণটো সোণোৱাল, নবীন বুঢ়াগোহাঁই আৰু অঞ্চল জ্যোতি চেতিয়া। আমি 3জনক মানে উইদিন 5 hours আমি মানে হেৰি কৰি লৈছোঁ। আৰু লাষ্ট এজন আছে এতিয়ালৈকে আমাৰ অপাৰেশ্যন আছেই, এতিয়াও আমি চলাই ৰাখিছোঁ। খুব সোনকালে এজনকো আটক কৰিম বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।